সন্দেহজনক লোকক লৈ কঠোৰ মুখ্যমন্ত্ৰী আজিও ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে উচ্ছেদ এক্সকেভেটৰেৰে ভাঙিছে বেদখলকাৰীৰ ঘৰ এই দৃশ্য হল যোগীঘোপাৰ এক্সকেভেটৰ লগাই পাছনীয়া গোচৰণীয়া পথাৰত ভাঙি পেলাইছে বেদখলকাৰীৰ ঘৰ বিশাল অৰ্ধসামৰিক বাহিনী লৈ চৰকাৰী ভূমি বেদখল কৰি থকা ৫৪টা পৰিয়াল উচ্ছেদ ৪৫ বিঘা ভূমি বেদখল মুক্ত বঙাইগাঁও জিলাৰ আয়ুক্তই ৩০ নৱেম্বৰত পাছনীয়া গোচৰণীয়া পথাৰৰ চৰকাৰী মাটি খালী কৰিবলৈ জাননী প্ৰেৰণ কৰিছে বেদখলকাৰীলৈ কিন্তু সময়সীমা অতিক্ৰম কৰাৰ পিছত একাংশ লোকে ভঙা নাছিল ঘৰ আজি এক্সকেভেটৰ লগত লৈ সেই ঘৰসমূহ এফালৰ পৰা ভাঙি পেলালে প্ৰশাসনে যোগীঘোপাৰ পাছনীয়া গোচৰণীয়া ভূমি যেটি প্ৰায় ৫৩৩ বিঘা ভূমি আছিল অধিকাংশ ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈছে অৱশিষ্ট ৪৫ বিঘা ভূমি আছিল তাৰে প্ৰায় ১.৫ শতাধিক পৰিয়ালে যদিও অস্থায়ীভাৱে বসতি কৰিছিল প্ৰশাসনৰ আগজাননী পাই ইতিমধ্যে তেওঁলোকে নিজাববীয়াকৈ ইয়াৰ পৰা আঁতৰি গৈছে যেহেতু প্ৰশাসনে আগজাননী প্ৰায় ৩ মাহ পূৰ্বে আগজাননী এটা দি গৈছিল আজি সেই উচ্ছেদ চলাই আছে মানুহ নাই যদিও গছ গছনিখিনি কাটি আছে দুই এটা ঘৰৰ বেৰ আছে সেইখিনি বুলডোজাৰেৰে ভাঙি আছে ৰাজ্যৰ চুকে কোণে চৰকাৰী বনাঞ্চল ধ্বংস কৰি ঘৰ সাজি বসতি স্থাপন কৰা লোকক কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিখন জিলাৰ শীৰ্ষ বিষয়ালৈ কঠোৰ নিষেধাজ্ঞা বেদখল দেখিলে প্ৰশাসনে চলাব উচ্ছেদ পুনৰ 16 ডিচেম্বৰত ধিঙত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান ধিঙৰ চালনাবৰী ভেৰভেৰী বিল আহোমগাঁও ৰৌমাৰী বিল মাগুৰবাৰী বিলত চলিব উচ্ছেদ ইতিমধ্যে উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে নগাঁও জিলা আৰক্ষী আৰু প্ৰশাসন একাংশ লোকে নৈৰ কাষৰীয়া অঞ্চল দখল কৰি পুখুৰী নিৰ্মাণ কৰিছিল বৃহৎ বৃহৎ ফিচাৰী নিৰ্মাণ কৰি চৰকাৰী ভূমি দখল কৰি আহিছে একাংশই ৩,৪৭১ বিঘা ভূমি দখল কৰি একাংশই সাজিছে ঘৰ ফিচাৰী ৰৌমাৰী বিল ভেৰভেৰী বিল চালনবৰী বিল তাৰপিছত টুকটুকি আহোমগাঁও কেৰেকণি বিল এই গোটেইখিনি ধিং চাৰ্কলৰ অন্তৰ্গত আছে এই গোটেইখিনি যোনখিনি আমাৰ তেওঁলোকক নটিচ ইতিমধ্যে দিয়া হৈছে আৰু এতিয়া আকৌ তেওঁলোকক নটিচ দিয়া হ'ব আৰু মই আশা কৰিছোঁ যে তেওঁলোকে যোনখিনি তেওঁলোকক চৰকাৰৰ তৰফৰ পৰা যোনখিনি আদেশ দিয়া হৈছে সেইখিনি তেওঁলোকে পালন কৰিব আৰু ফৰেষ্টৰখিনি বেলেগ ফৰেষ্টৰ ইতিমধ্যে তেওঁলোকক দিয়া হৈছে তেওঁলোকে আমাৰ ওচৰলৈ আহিছিলে আৰু সেই তাত আৰু এইষাৰ কথা চাওক এনেকুৱা যে কাৰোবাৰ মানে তামোল কাটিবলৈ আছে বুলি কৈছে সেইটো পৰ্যন্ত সময় দিয়া হৈছে যে আপোনালোকে তামোল হেৰি কৰি লৈ যাওক পূৰ্বেহে চৰকাৰী ভূমি দখলমুক্ত কৰিবলৈ জাননী দিছিল বেদখলকাৰীক কিন্তু সেই জাননী কোনেও গুৰুত্ব নিদিয়াত প্ৰশাসন সাজু হৈছে চৰকাৰী ভূমিসমূহ বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ যোগীঘোপাৰ পৰা মনোৱাৰ হুছেইন আৰু ধিঙৰ পৰা ৰাজীৱ নেওগৰ প্ৰতিবেদন DY365